নমস্কাৰ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। আমি আমাৰ জীৱনৰ যাত্ৰাপথত নানা সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আৰু এই সমস্যাবোৰৰ সমাধান আমি সহজতে উলিয়াব নোৱাৰোঁ। সৰু সৰু সমস্যা, কিন্তু আমি সেইবিলাকক এটা ডাঙৰ সমস্যা বুলি ভাবি লৈ আমি সুখী হওঁ। গতিকে আহকচোন তেনে এটি সমস্যা আমি আজি আলোচনা কৰোঁ আৰু নিজকে নিজে সং দিওঁ। জীৱনৰ যাত্ৰাপথত বহু মানুহৰ সৈতে আমাৰ পৰিচয় ঘটে আৰু তেওঁলোকৰ সৈতে আমি নানা সম্পৰ্কত বান্ধ খাই থাকোঁ। মানুহৰ এটা সহজাত প্ৰৱণতা হৈছে যে নিজে আত্মীয় বুলি ভাবি থকা মানুহবিলাকৰ পৰা মৰম চেনেহ সহায় সহযোগিতা আশা কৰাটো। এনে নকৰোঁ বুলি ভাবিলেও নিজৰ অজানিতেই আমি এনে কথাৰ সন্মুখীন হওঁ বা এনে সমস্যা লৈ থাকোঁ আৰু আমাৰ এই সমস্যাই মন মগজুত থিতাপি লয়। অসমীয়াত এষাৰ কথা আছে যে পৰত আশ বনত বাস, অৰ্থাৎ পৰত আশ কৰা মানে বনত বাস কৰাৰ দৰে। কিন্তু এনে মানসিকতাৰ চিকাৰ হৈ আমি জীয়াতু ভুগিবলগীয়া হয়। আটাইতকৈ কষ্ট হয় তেতিয়া বা দুখ লাগে তেতিয়া বা অসুবিধা হয় যেতিয়া আপুনি সহায় আশ্বাস আৰু আন্তৰিকতা আশা কৰি থকা ব্যক্তিকেইজনে টেঙৰামি কৰাটো আপোনাৰ চকুত ধৰা পৰে বা তেওঁলোকে নিজ কৰ্তব্য আৰু দায়িত্বৰ পৰা পলায়ন কৰাটো আপোনাৰ চকুত পৰিলক্ষিত হয়। এই ক্ষেত্ৰত এনে অৱস্থাত আপুনি তেওঁলোকক আঁতৰাই পঠাব নোৱাৰে আৰু আপোনাৰ মূল্যৱান সময়খিনি এক অনিশ্চয়তাপূৰ্ণ সম্পৰ্কৰ বাবে আপুনি খৰচ কৰিবলগীয়া হয়। ইয়াৰ সলনি আপুনি তেওঁলোকৰ পৰা একো আশা নকৰি আপুনি তেওঁলোকৰ সৈতে এটা সম্পৰ্কত আছোঁ কাৰণে আছোঁ এনেধৰণে ভাবিলেই ভাল। কিয়নো তেনে অৱস্থাত সহায় সহযোগ কৰিবলৈ কোনো নাই বুলি ভাবি আপুনি নিজেই নিজৰ কাম কৰিবলৈ ল'ব আৰু আপোনাৰ আত্মবিশ্বাস গঢ়ি উঠিব আৰু কামত আগবাঢ়ি যোৱাৰ প্ৰৱণতাও বাঢ়ি যাব। এনেকৈ নিজে নিজৰ কাম কৰি ল'লে আপোনাৰ আত্মবিশ্বাস গঢ়ি উঠাৰ লগতে আপুনি সফলতা লাভ কৰাৰ ক্ষেত্ৰত আপোনাৰ সুবিধা হ'ব। গতিকে আপুনি অকলশৰীয়া অনুভৱ কৰিছে যদি আপুনি এইটোৱে ভাবিবলৈ লওক যে আপুনি আত্মবিশ্বাসী হ'বলৈ আগবাঢ়িছে। এইটো আপোনাৰ জীৱনৰ বাবে এটা ডাঙৰ সুযোগহে আপুনি লাভ কৰিছে। নামত সংগত থাকিবলৈ নোমদেৱৰ পৰশ্ৰীকাতৰ মানুহৰ লগত থকাতকৈ অকলে থকাই ভাল বা অকলে থকাই শ্ৰেয়। হাঁহি থাকক, আত্মবিশ্বাসী হওক। ধন্যবাদ।